মাহৰ তাৎপৰ্য আৰু শিৱ পূজাৰ উপবাসৰ কাৰণ কি আপুনি জানেনে? হিন্দু ধৰ্মত শাওণ মাহৰ এক বিশেষ তাৎপৰ্য আছে। হিন্দু ধৰ্মৰ প্ৰত্যেক ব্যক্তিয়ে এই কথা জানে, কিন্তু ইয়াৰ মাজতো এই মাহটোত আমি কৰা পূজাৰ তাৎপৰ্য বহুতে হয়তো নাজানে। যদি নাজানে, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। শাওণ মাহ অন্য এক নামেৰেও জনাজাত, সেইটো হ'ল শ্ৰৱণ মাহ। হিন্দু ধৰ্মত এক পৰম্পৰাগত প্ৰথা অতীজৰে পৰা চলি আহিছে, বিশেষকৈ ভগৱান শিৱৰ ভক্তসকলৰ মাজত। এই ভিডিঅ'টিৰ জৰিয়তে জনাম শাওণ মাহত আমি কিয় ব্ৰত ৰাখিব লাগে, ইয়াৰ আধ্যাত্মিক কি। আমি সকলোৱে জানো যে শাওণ মাহৰ সোমবাৰ কেইটা ভগৱান শিৱৰ বাবে শুভ দিন, আৰু এই দিনটোত উপবাসে থাকি শিৱক পূজা কৰিলে ভগৱান শিৱ সন্তুষ্ট হয়। এই মাহত উপবাস থাকিলে আধ্যাত্মিক বিকাশ আৰু আত্মাৰ শুদ্ধ হয়। উপবাসে মন আৰু শৰীৰকো বিশুদ্ধ কৰি ৰাখে। প্ৰায় সংখ্যক লোকে এই বিষয়ে জ্ঞাত। উপবাসে আত্মা নিয়ন্ত্ৰণ, অনুশাসন আৰু ইচ্ছাশক্তি বিকাশকো সহায় কৰে, যিবোৰ আধ্যাত্মিক বিকাশৰ বাবে অত্যাৱশ্যকীয়, লগতে আপোনাৰ মনোকামনা সিদ্ধিত যথেষ্ট সহায় কৰে। ইয়াৰ বিপৰীতে শিৱ পূজাই বিবাহ, পৰিয়াল আৰু সমৃদ্ধিতো ভগৱান শিৱৰ পৰা আশীৰ্বাদ পাব পাৰে। ইয়াৰ উপৰি মানুহে কৰা পাপৰ ফলৰ পৰা মুক্তি হোৱাৰ উৎস উপায় শিৱ পূজা। প্ৰত্যেকৰে মনোভাৱ বেলেগ বেলেগ, সেয়ে তাৰ মাজৰ পৰা দুই এটা সমস্যা দাঙি ধৰি আপোনাক শিৱ পূজাৰ আভাস দিব বিচাৰিছোঁ। ইয়াৰ মাজতে আপোনালৈ এটা সৰু অনুৰোধ, যদি আপুনি আমাৰ চেনেলৰ এজন সদস্য হ'ব বিচাৰে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। তেতিয়া আমাৰ ভিডিঅ'সমূহ সকলোতকৈ আগতেই চাব পাৰিব। তেন্তে আহক ভিডিঅ'ৰ মাজলৈ উভতি যাওঁ। এই মাহটো অন্য দিনত শিৱ পূজা কৰাতকৈ কিছু পৃথক, কিয়নো শাওণ মাহত মাতা পাৰ্বতীয়ে কঠোৰ তপস্যা কৰি ভোলানাথ শিৱক সন্তুষ্ট কৰিছিল। মাতা পাৰ্বতীৰ তপস্যাত সন্তুষ্ট হৈ ভগৱান শিৱই মাতা পাৰ্বতীক পত্নীৰূপে এই মাহতেই স্বীকাৰ কৰিছিল। ধৰ্মগুৰুসকলৰ মতে অবিবাহিত মহিলাই শাওণ মাহত ব্ৰত ৰাখি ভোলানাথক পূজা কৰিলে তেওঁলোকে পচন্দৰ জীৱনসংগী পাব পাৰে। ইয়াৰ উপৰি উপযুক্ত বয়সৰ পাছতো বিবাহৰ দিন যদি আপোনাৰ জীৱনলৈ নামি অহা নাই, শিৱ পূজা কৰি সাধন কৰিব পাৰি। এই মাহটো অতি শক্তিশালী আৰু ঐশ্বৰিক শক্তি উচ্চ। এই মাহত শিৱক ধ্যান, যোগাসন কৰি আপোনাৰ মন, শৰীৰ আৰু আত্মাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। আপুনি মানসিক স্বাস্থ্য কেনেদৰে অটুট ৰাখিব সেই বিষয়েও জানি লওক। এই মাহত শিৱ পূজা কৰি মানসিক শান্তি অটুট ৰাখিব পাৰিব আপুনি। ইয়াৰ উপৰি স্বাস্থ্য অৱনতি ঘটিলে উন্নতি সাধন কৰিব আপুনি। এই সকলোবোৰ আপোনাৰ জীৱনত ফলপ্ৰসূ হ'বলৈ ভগৱানৰ ওপৰত বিশ্বাস থকাটো অতি দৰকাৰী। তেতিয়া আপোনাৰ মংগল কামনা হ'ব। কথাতেই কয়, আপুনি আপোনাৰ কৰ্ম কৰি যাওক, এদিন নিশ্চয় ফল পাব। কৰ্মৰ আগতে ফল আশা নকৰিব। ব্যক্তিগত বিকাশ সাধন কৰাৰ কিছু কৌশল জানি লওক। শিৱ পূজাৰ প্ৰধান হৈছে বেলপাত। আপুনি হয়তো নিশ্চয় এই বিষয়ে জানে।
গতিকে শিৱ পূজাত বেলপাত অৰ্পণ কৰিব নাপাহৰিব। বেলপাত অবিহনে শিৱ পূজা কেতিয়াও সম্পূৰ্ণ নহয়। বেলপাতৰ শিৰাতেই শিৱ বাস কৰে বুলি জনবিশ্বাস আছে। বেলপাত কেতিয়াও ভৰিৰে স্পৰ্শ হ'বলৈ নিদিব। এই পূজাৰ জৰিয়তে গ্ৰহ দোষৰ পৰাও মুক্ত হ'ব পাৰিব আপুনি। আন্তৰিকতাৰে শিৱ পূজা কৰিলে আপোনাৰ যদি শনি দোষ লাগি থাকে ইয়াৰ পৰা মুক্ত হ'ব পাৰে। তাৰোপৰি ৰুদ্ৰভিষেক পূজা কৰি শাৰীৰিক আৰু আধ্যাত্মিক কল্যাণ লাভ কৰক। ইয়াৰ উপৰি এই পূজাৰ জৰিয়তে অকাল মৃত্যুৰ পৰা হাত সাৰিব পাৰিব। আজিৰ পৰা আপুনি এটা অভ্যাস কৰক। ওম নমঃ শিৱায় আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক। এই মন্ত্ৰ আপুনি যদি ভক্তিভাৱেৰে জপ কৰে ভোলানাথ শিৱ অতি সোনকালে সন্তুষ্ট হৈ পৰে আৰু ইয়াৰ জৰিয়তে আপুনি সোনকালে মনোকামনা পূৰ্ণ কৰিব পাৰে। যদি ভিডিঅ'টিৰ জৰিয়তে কিবা অলপ শিকিব পাৰিলে তেন্তে কমেণ্ট যোগে আপোনাৰ মনোভাৱ প্ৰকাশ কৰক। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।